মৰাণত ভোটদান কৰি ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত টাটা এচি বাহন। দুৰ্ঘটনাত মৰাণ টিকৰাই চাহ বাগিচাৰ শিশু মহিলাসহ ২৯জন লোক আহত হয়। লগে লগে আহত আটাইকে টিলৈ FRU-লৈ প্ৰেৰণ কৰাৰ পিছত ৮জনক উন্নত চিকিৎসাৰ বাবে AMCH-লৈ প্ৰেৰণ কৰা হয়। মৰাণৰ চৰিপথাৰত ভোটদান কৰি AS06 CC 3226 নম্বৰৰ মাল কঢ়িওৱা টাটা এচি বাহনখনেৰে ঘৰলৈ গৈ আছিল লোককেইজন। গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাহনখন। অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি দুখত আমি ভাগি পৰিছোঁ, দুখত আমি মৰ্মৰিত। কাৰণ আজি টিখৰাৰ পৰা ৰচিপথাৰ LP স্কুলত ভোট দিবলৈ মানুহখিনি নিজেই খোজকাঢ়ি ওলাইছিল, খোজকাঢ়ি ভোট দিবৰ কাৰণে তেওঁলোকে ওলাইছিল। কিন্তু এই সাহসীয় দলে বিজেপিৰ আৰচি পাৰচি নেতাসকলে এই সাধাৰণ শ্ৰেণীৰ মানুহবিলাকক, সহজ সৰল শ্ৰেণীৰ মানুহবিলাকক তেওঁলোকে AC গাড়ী বন্দোবস্ত কৰি তেওঁলোকে অনা নিয়া কৰি আছিল। সেইটো সময়তে তেওঁলোকে ভোট দি আহোঁতে আধা ৰাস্তাত এনেকুৱা ঘটনা এখন ঘটে। কিন্তু আমি এই বিজেপিৰ আৰচি পাৰচি আৰু বিজেপি দলক আমি ক'ব বিচাৰোঁ, প্ৰত্যেক নিৰ্বাচন আহিলেই এই বিশেষভাৱে আদিবাসী চাহ জনগোষ্ঠীৰ মানুহখিনিক তেওঁলোকে এনেকুৱাই ব্যৱহাৰ কৰে। গাড়ী এখন ৰিজাৰ্ভ কৰি দিব, এই ভঙা চিঙা গাড়ী এখন ৰিজাৰ্ভ কৰি দিব আৰু সেই গাড়ীৰে মানুহখিনিক অনা নিয়া কৰে। ঠিক আছে, তেওঁলোকে যদি গাড়ীয়ে বন্দোবস্ত কৰিছিলে তেওঁলোকে বাছ গাড়ী বন্দোবস্ত কৰি দিব লাগিছিল। আজি বাছ গাড়ী বন্দোবস্ত কৰা হ'লে এই মানুহখিনিৰ এনেকুৱা এটা গতি এটা নহ'লহেঁতেন নহয়। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু এই যিকেইজন মানুহে আজি সংকটজনক অৱস্থাত তেওঁলোকে আজিও কিলৈ মেডিকেলত পৰি আছে, না চেলাইনছ এটা দিছে, না এটা ভাল মেডিচিন এটা দিছে, কোনো এটা নাই, এনেকুৱা বিচনা বেডিঙত পেলাই ৰাখিছে। সেই মানুহখিনিক যাতে উন্নত মানৰ চিকিৎসা প্ৰদান কৰিবৰ কাৰণে অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰিব লাগে বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি দাবী জনাইছোঁ। লগতে আমাৰ খোৱাং সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে আজি এতিয়া পৰ্যন্ত তেখেতে আজি খবৰ ল'বলৈ অহা নাই। আমি অতি দুৰ্ভাগ্যজনক আৰু দুখ লগা কথা। কাৰণ সেই মানুহখিনি আমি জানিব পৰাত আমি তন্নতন্নকৈ আমি তদন্ত কৰিছিলোঁ, তেওঁলোকে বিজেপিকে ভোট দিব আহিছিল। সেই মানুহখিনি বিজেপিকে ভোট দিব আহিছিলে আৰু তেওঁলোকে ভোট দি ঘূৰি যাওঁতে আজি সেই মানুহখিনিৰ এনেকুৱা এটা অৱস্থা হৈছে। তো সেই মানুহখিনিক আজি মাননীয় MLA মহোদয়ে আজি খবৰ নোলোৱাটো দুৰ্ভাগ্যজনক আৰু দুখ লগা কথা। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি কি ভাষাৰে তেখেতক ক'ম। আৰু তেখেতৰ ইমান ডাঙৰ এটা ঘটনা হ'ল। আজি তেখেতে বিধায়ক মহোদয় আজি চিনচিয়াৰলি হ'ব লাগিছিলে। আজি সেই মানুহখিনিক আজি তেওঁলোকে আহি খা খবৰ লৈ যিখিনি মানুহে আজি মেজৰ হৈ আছে সেই মানুহখিনিক আজি উন্নত মানৰ চিকিৎসাৰ কাৰণে তেখেতলোকে প্ৰেৰণ কৰিব লাগিছিলে। আজি গোটেই মানুহখিনি আজি তেজস্ব হৈ আজি বিচনাত পৰি আছে। কোনো এটা ভাল এটা মেডিচিনৰ ব্যৱস্থা নাই, ভাল এটা চেলাইনছৰ ব্যৱস্থা নাই। ইমান দুখ লগা কথা। আজি আমি দাবী উত্থাপন কৰিছোঁ যে এই যিকেইজন মানুহে আজি ভোট দিবলৈ আহি আৰু বিজেপিৰ গাড়ীত আহি উঠি তেওঁলোকে আজি গাড়ীত এক্সিডেণ্ট হৈছে, এই মানুহখিনিক যাতে এককালীন সাহাৰ্য আমি প্ৰদান কৰিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি দাবী উত্থাপন কৰিছোঁ। অন্যথাই আমি আদিবাসী ছাত্ৰ সন্থা হৈ আমি আন্দোলন কাৰ্যসূচী, আমি প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, NE Bharat 24।